আপোনাৰ এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছেনে যে আপোনাৰ বাহনখন ৰাস্তাৰে গৈ থকা অৱস্থাতে ভাল বাহন এখন ষ্টাৰ্ট অফ হৈ গৈছে আৰু আগ নবঢ়াৰ বাবে আপুনি ঠেলিবলগীয়া হৈছে পিছফালৰ পৰা দেশত বহুতৰে ক্ষেত্ৰত এনে হৈছে যদিও ভৱিষ্যতে আপোনাৰ গাড়ীখনৰো তেনেকুৱা হ'ব পাৰে কিয়নো পূৰ্বতে পেট্ৰলৰ সৈতে 10% ইথানল মিশ্ৰিত আছিল আপোনাৰ এই বাহনখনত আৰু এতিয়া হেতু পৰিমাণ বৃদ্ধি কৰি 20% লৈ বৃদ্ধি কৰা হ'ল যাৰ বাবে আপোনাৰ বাহনখনৰ ইঞ্জিন বিকল হোৱাৰ সম্ভাৱনাই প্ৰকট বা বিকল হৈ যাব পাৰে গ্ৰাহকক অৱগত নকৰাকৈ বা কোনো বিকল্প নিদিয়াকৈ সমগ্ৰ দেশতে 20% ইথানল মিশ্ৰিত পেট্ৰল চমুকৈ EBP20 ৰ বাধ্যতামূলক প্ৰয়োগক প্ৰত্যাহ্বান জনায় ভাৰতৰ উচ্চতম ন্যায়ালয়ত মানে ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ অৰ্থাৎ চমুকৈ PIL দাখিল কৰিছে এগৰাকী অধিবক্তাই আবেদনকাৰী অধিবক্তা অক্ষয় মালহোত্ৰাই আদালতত যুক্তি দিছিল যে নিজৰ বাহনে সম্ভালিব নোৱাৰা ইন্ধন কিনিবলৈ বাধ্য হোৱাৰ বাবে দৈনন্দিন লাখ লাখ মটৰ চালকক অসহায় কৰা হৈছে তেওঁ লগতে আলোকপাত কৰে যে যিবিলাক বাহন 2023 চনৰ আগতে নিৰ্মিত আনকি কিছুমান নতুন BSVI মডেলো 20% ইথানলৰ সৈতে মিহলি কৰা পেট্ৰলৰ লগত সামঞ্জস্যপূৰ্ণ নহয় মানে নিমিলে সেই ইঞ্জিনৰ লগত এই ইথানল মিহলি পেট্ৰল ইয়াৰ ফলত বাহনৰ ইঞ্জিনৰ ক্ষতি হৈছে আৰু পূৰ্বৰ তুলনাত মাইলেজো কমি গৈছে আৰু বাহনখনৰ মেৰামতিৰ বিল বৃদ্ধি পাইছে আনকি বীমাৰ দাবীও অস্বীকাৰ কৰা হৈছে বুলি মানে দাবী কৰা হৈছে সেই PILত অধিবক্তা অক্ষয় মালহোত্ৰাই বিশ্বব্যাপী পদ্ধতিৰ সৈতে ইয়াৰ তুলনা কৰে ভাৰতত বিকল্প কোনো ব্যৱস্থা গ্ৰাহকৰ বাবে নিদিয়াকৈ বা নজনোৱাকৈ হঠাৎ 20% ইথানলৰ প্ৰয়োগ আৰম্ভ কৰিছে কিন্তু আমেৰিকা বা ইউৰোপীয় ইউনিয়নত গ্ৰাহকৰ বাবে এই ইথানল মিহলি পেট্ৰল তেওঁলোকে ভৰাবনে নাই তাৰ সুবিধা বাছনি কৰিবৰ বাবে সুবিধা দিয়া হৈছে আনকি পেট্ৰল পাম্পসমূহত কিছুমান লেবেল স্পষ্টকৈ লগোৱা থাকে বিপৰীতে ভাৰতত এইবোৰ কোনো লেবেল লগোৱাৰ ব্যৱস্থা বা গ্ৰাহকৰ ৰুচিৰ ওপৰত গুৰুত্ব নিদিয়াকৈ পোনপটীয়াকৈ ইথানল মিহলি ইন্ধন বিক্ৰী কৰা ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই অভিযোগক নুই কৰিলেও বা অস্বীকাৰ কৰিলেও বহু মটৰচাইকেল আৰোহী বা বাহনৰ গৰাকী এতিয়া বিপদত পৰিছে অধিবক্তাগৰাকীয়ে আবেদনখনত উচ্চতম ন্যায়ালয়ক আহ্বান জনাই কয় যে চৰকাৰক ইথানল মুক্ত পেট্ৰল পুনৰ উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দি প্ৰতিটো ইন্ধন ষ্টেচনত ইথানলৰ পৰিমাণৰ লেবেল লগোৱাৰ বাবে নিৰ্দেশ দি অসামঞ্জস্যপূৰ্ণ বাহনৰ দীৰ্ঘম্যাদী ক্ষতিৰ ওপৰত দেশজোৰা অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে তেওঁ আৰু ভাবকচোন চীনে বিদ্যুৎ চালিত বাহনৰ নিৰ্মাণৰ ওপৰত মনোনিৱেশ কৰিছে তাৰ বিপৰীতে ভাৰতে আকৌ 20% ইথানল মিহলি ইন্ধন ব্যৱহাৰেৰে ইঞ্জিনৰ ক্ষতিৰ ওপৰতহে মনোনিৱেশ কৰিছে ইপিনে পূৰ্বৰ তুলনাত পেট্ৰলত 20% ইথানল প্ৰয়োগৰ ফলত নিজৰ বাহনখনৰ মাইলেজো হ্ৰাস পোৱা বুলি সামাজিক মাধ্যমত ইতিমধ্যে বহুতে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে প্ৰমোদ যোশী নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে তেওঁ কি ক'লেনো আমি এই সন্দৰ্ভত শুনাই লৈছোঁ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক তেওঁ মেনশ্যনো কৰিছে दिस इज वॉक्सवैगन मैं इसको वॉक्सवैगन वेंटो 2018 की है मैं इसको पिछले 4-5 महीने से चला रहा हूँ पुणे में और वाघोली विमान नगर का मेरा ज्यादा कम्यूट रहता है तो पिछले 6 महीने में इसने एक बार भी 8 के नीचे माइलेज नहीं दिया अभी मैं अब एक बार इधर करिए जो माइलेज देखिए 6.3 द रीजन इज E20 पेट्रोल 4 दिन पहले E20 का अंदर पेट्रोल लगवाया था खाली टैंक में माइलेज ड्रॉप देखो 6.3 मैं आपको पुराने मेरे जो आए ना माइलेजेस उसका भी स्क्रीनशॉट अटैच करता हूँ एक बार देखिए नितिन गडकरी को सब लोग टैग करो और सबको पता होना चाहिए कि E20 की वजह से गाड़ियों को कितना नुकसान हो रहा है एक तो 15 ईयर्स वाला पॉलिसी लगा दिया है ऊपर से E20 मिडिल क्लास गाड़ी चलाए तो चलाए कैसे এইখিনিতে চৰকাৰলৈ কেইটামান প্ৰশ্ন নথকা নহয় প্ৰশ্ন 1 20% ইথানল মিহলি ইন্ধনৰ প্ৰয়োগ কৰাৰ পূৰ্বে কিবা গৱেষণা বা অধ্যয়ন কৰি চোৱা হৈছিল নে কিয়নো 20% ইথানল মিহলি ইন্ধন সহ্য কৰিব পৰা ইঞ্জিন এই বছৰতে নিৰ্মাণ হ'ব তেন্তে পুৰণি যিসমূহ ইঞ্জিন অৰ্থাৎ 2023 বা 24 চনৰ পুৰণি যিসমূহ ইঞ্জিনৰ বাহন আছে সেই সময়ত এই 20% ইথানল মিহলি ইন্ধন ব্যৱহাৰ যদি কৰে
কিমান দীৰ্ঘম্যাদী সময়লৈ ইঞ্জিন ভাল হৈ থাকিব প্ৰশ্ন 2 যদি 2023 চনৰ পূৰ্বে নিৰ্মিত ইঞ্জিনত 20% ইথানল ব্যৱহাৰ কৰে আৰু যদি ইঞ্জিন বিকল হয় তেন্তে আপোনাৰ বাহনখনৰ বীমাৰ অধীনত আহিবনে বা আপুনি বীমা দাবী কৰিব পাৰিবনে প্ৰশ্ন নম্বৰ 3 যদি চৰকাৰে গ্ৰাহকৰ কথা নাভাবি ইথানলৰ পৰিমাণ বৃদ্ধি কৰি 20%ৰ পৰা 27% কৰে তেতিয়া কি হ'ব প্ৰশ্ন নম্বৰ 4 ইথানলৰ পৰিমাণ বৃদ্ধি কৰাৰ পাছত হ্ৰাস পাইছেনে পেট্ৰলৰ মূল্য বা হ্ৰাস পোৱাৰ কিবা সম্ভাৱনা আছেনে প্ৰশ্ন 5 কিয় ভাৰতৰ পেট্ৰল পাম্পসমূহত ব্ৰাজিল আমেৰিকা ইউৰোপীয় দেশসমূহৰ দৰে পুৰণি 5% বা 10% ইথানল মিহলি পেট্ৰল ভৰোৱাৰ ব্যৱস্থা কৰিব নোৱাৰে কিয়নো বহু ইঞ্জিন এতিয়াও পুৰণি বাহনসমূহত বাহিৰৰ দেশসমূহত পুৰণি বাহনসমূহৰ বাবে পূৰ্বৰ সহ্য কৰিব পৰা ইন্ধনেই ভৰোৱা হয় আৰু ইথানলৰ পৰিমাণ কিমান তাৰ লেভেল লগোৱা থাকে পেট্ৰল পাম্পসমূহত এতিয়া মানে বাহনসমূহ যদি 20% ইথানল মিহলি পেট্ৰল ডিজেল ভৰোৱাৰ পাছত ইঞ্জিন বিকল হয় তেন্তে গাড়ীখন ঘৰত পেলাই থোৱাৰ বাহিৰে বা পেট্ৰল ঢালি জ্বলাই পেলোৱাৰ বাহিৰে আৰু আপোনাৰ হাতত উপায় নাথাকিব বহু গৱেষকে কয় যে 2023 চনৰ পূৰ্বৰ বাহনসমূহৰ ইঞ্জিনৰ বাবে 20% ইথানল মিহলি ইন্ধন একেবাৰেই উপযুক্ত নহয় আৰু এটা মূল প্ৰশ্নটো হ'ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কিয় ইমান পেট্ৰলত ইথানল প্ৰয়োগত গুৰুত্ব দিছে ইথানল প্ৰস্তুত কৰা কোম্পানীৰ সৈতে কি সম্পৰ্ক নীতিন গাডকাৰীৰ পৰিয়ালৰ চেনি প্ৰস্তুতকাৰী কোম্পানী আছে আৰু ইথানলো সেই কুঁহিয়াৰৰ পৰাই প্ৰস্তুত কৰা হয় দিয়কচোন তেন্তে ইথানল মেনুফেকচাৰিং কোম্পানীৰ লগত গাডকাৰীৰ যোগসূত্ৰ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হয় আনকি জানিব পৰা মতে নীতিন গাডকাৰীৰ পুত্ৰ নিখিল আৰু চাৰং ইথানল উৎপাদনত নিয়োজিত CIN এগ্ৰো ইণ্ডাষ্ট্ৰিজ আৰু মানস এগ্ৰো ইণ্ডাষ্ট্ৰিজৰ দৰে কোম্পানীত জড়িত আৰু কাৰ্বন ডাই অক্সাইডৰ পৰা ইথানল উৎপাদনৰ বাবে চেন্নাইস্থিত ৰামচৰণ গ্ৰুপৰ সৈতে CIN এগ্ৰোই বুজাবুজি চুক্তি ইতিমধ্যে স্বাক্ষৰ কৰিছে গতিকে এনে ক্ষেত্ৰত এতিয়া ভুক্তভোগী লোকসকলে এই কথাৰ তীব্ৰ বিৰোধ কৰিলেও এই ক্ষেত্ৰত অভিযোগবোৰ মিছা ভিত্তিহীন বা পেট্ৰলিয়াম লবিয়ে এইবোৰ কথা প্ৰচাৰ চলোৱা বুলি নীতিন গাডকাৰীয়ে ক'বই দিয়কচোন গতিকে নিজৰ স্বাৰ্থ যিহেতু তেওঁ জড়িত হৈ আছে 20% ইথানল মিহলি কৰাৰ ফলত আপোনাৰ বাহনখনৰ ইঞ্জিন বিকল হোৱাৰ সম্ভাৱনা প্ৰকট তথাপিও কৈ থওঁ নুমলীগড় তেল শোধনাগাৰটো বাঁহেৰে ইথানল প্ৰস্তুত কৰাৰ কোম্পানী নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে আৰু সম্পূৰ্ণ হোৱাৰ পথত 40,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান এই প্ৰকল্পৰ পৰা বছৰি 5,000 টন ইথানল 16,000 টন ফাৰফুৰাল মানে যি আঠাত ব্যৱহাৰ কৰা হয় যিটো আৰু 11,000 টন এচিটিক এচিড উৎপাদন হোৱাৰ সম্ভাৱনা আছে আৰু এই প্ৰকল্পটো অহা 8 ছেপ্টেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ত উপস্থিত হৈ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে এনেকুৱা সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ইয়াক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব